আজি দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন পুৱা 7:30 পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। ভোটাৰ ৰাইজৰ লগত শাৰী পাতি ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই সাব্যস্ত কৰিলে ভোটাধিকাৰ। ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত 21 নং ফাকলি জিলা পৰিষদৰ 30 নং দক্ষিণ ফাকলি বালিকা মুক্তা বিদ্যালয় ভোটকেন্দ্ৰত বিধায়ক নুৰুল হুদাই সাব্যস্ত কৰিলে ভোটদান। ৰাইজক শান্তি শৃংখলাভাৱে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান বিধায়ক নুৰুল হুদাৰ। গণতান্ত্ৰিক দেশত জনগণৰ এইটোৱেই ক্ষমতা যে তেওঁলোকে 5 বছৰৰ মূৰে মূৰে প্ৰতিনিধি নিৰ্বাচন কৰিবৰ কাৰণে বিবেকৰ দ্বাৰা ভোট প্ৰদান কৰে। আজি পঞ্চায়ত নিৰ্বাচন আৰু এই নিৰ্বাচনত প্ৰত্যেকজন ভোটাৰেই নিজৰ বিবেকেৰে ভোটদান কৰিব আৰু এটা শান্তিপূৰ্ণ সহ অৱস্থানত থাকি সকলোৱে মিলা প্ৰীতিৰে থাকি গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ গঠন কৰিব আৰু ৰাইজৰ উন্নয়নৰ কাৰণে তেওঁলোকে কাম কৰিব। গতিকে ৰাইজৰ স্বাৰ্থত কাম কৰিব পৰা সকলেই ভোটাৰসকলে নিৰ্বাচিত কৰিব। ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24।